ছত্তীশগড়ত আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰে মাওবাদীৰ ভয়াৱহ সংঘৰ্ষৰ খবৰ আহিছে। নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হৈছে 12টাকৈ মাওবাদী। ছত্তীশগড়ৰ গড়চিৰোলিত এই ঘটনা সংঘটিত হৈছে। নিহত মাওবাদীকেইটাৰ পৰা জব্দ কৰা হৈছে বুজন পৰিমাণৰ মাৰণাস্ত্ৰ। AK-47ৰ দৰে বহু অত্যাধুনিক মাৰণাস্ত্ৰ উদ্ধাৰ কৰিছে নিৰাপত্তাৰক্ষীয়ে। কাংকেৰ আৰু গড়চিৰোলিৰ সীমাত এই ঘটনা সংঘটিত হৈছে। সংঘৰ্ষত অৱশ্যে দুজনকৈ সেনা জোৱানো আহত হৈছে। আহত জোৱানক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বৰ্তমান অঞ্চলটোত মাওবাদীৰ বিৰুদ্ধে অভিযান অব্যাহত আছে। আমি জনাইছোঁ পুনৰবাৰ এটা ডাঙৰ খবৰ। এই মুহূৰ্তত মাওবাদী বিৰোধী অভিযান বৰ্তমানো চলি আছে আৰু এই মুহূৰ্তত যি খবৰ আমি লাভ কৰিছোঁ আপোনালোকক জনাবলৈ বিচাৰিছোঁ। ছত্তীশগড়ত এই মাওবাদী বিৰোধী অভিযানত গুলীয়াগুলীৰ ঘটনা সংঘটিত হৈছে আৰু আৰক্ষী নিৰাপত্তাৰক্ষীৰে মাওবাদীৰ এই ভয়াৱহ সংঘৰ্ষত 12টাকৈ মাওবাদীক গুলীয়াই হত্যা কৰিবলৈ সক্ষম হৈছে নিৰাপত্তাৰক্ষীয়ে। ছত্তীশগড়ৰ গড়চিৰোলিত এই ঘটনা সংঘটিত হৈছে। মাওবাদী কেইটাৰ পৰা বুজন পৰিমাণৰ AK-47ৰ দৰে অত্যাধুনিক মাৰণাস্ত্ৰও জব্দ কৰিবলৈ সক্ষম হৈছে নিৰাপত্তাৰক্ষীৰ দলটোৱে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।